নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰদবদল। কেশৱ মহন্তৰ হাতৰ পৰা স্বাস্থ্য বিভাগ নিজৰ হাতলৈ নিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ নতুন পৰিবহণ মন্ত্ৰী হ'ব কেশৱ মহন্ত। মীন লগতে আবকাৰী বিভাগৰ দায়িত্ব কেশৱ মহন্তৰ ওপৰত আৰু পূৰ্বে এই বিভাগকেইটাৰ দায়িত্ব আছিল বৰ্তমানৰ সাংসদ শুক্লবৈদ্যৰ। আৰু পূৰ্বৰ দৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথ্য প্ৰযুক্তি থাকিব কেশৱ মহন্তৰ হাতত। আৰু কেশৱ মহন্তৰ হাতৰ স্বাস্থ্য পৰিয়াল আৰু কল্যাণ স্বাস্থ্য শিক্ষা মুখ্যমন্ত্ৰীৰ হাতলৈ। লগতে পুনৰবাৰ জনাইছোঁ যে অসমত মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ ৰদবদল হৈছে আৰু কেশৱ মহন্তৰ হাতৰ পৰা স্বাস্থ্য বিভাগ নিজৰ হাতলৈ নিলে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে সুখবৰ। আজি সন্ধিয়া 5 বজাত বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ মুকলি কৰিছে ধন আৰু মুঠ 20,000 কোটি টকা মুকলি কৰিছে কৃষকৰ বাবে। আৰু কৃষকৰ একাউণ্টত সোমাইছে PM কিষাণৰ 17 সংখ্যক কিস্তিৰ ধন। আৰু হিতাধিকাৰীৰ তালিকাত আছেনে আপোনাৰ নাম? আপুনি এতিয়া পৰীক্ষা কৰিব পাৰিব। কেনেকৈ পৰীক্ষা কৰিব আহক সবিশেষ জানি লওঁ। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? প্ৰথমে আপুনি লগ ইন কৰক www.pmkishan.gov.in ৱেবছাইটত আৰু ইয়াৰ পিছত যাওক আপুনি বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোলৈ। আৰু এই লিষ্টত আপুনি পাব এটা বিশেষ লিংক আৰু লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম, তাৰ পিছতেই দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য আৰু সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহি পৰিব হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা। আৰু এই তালিকাত আপুনি নাম চাব পাৰিব তাতে আপোনাৰ নাম আছেনে নাই। আৰু ধন লাভত অসুবিধা হ'লে ফোন যোগে আপুনি দিব পাৰিব অভিযোগ আৰু 155261 লগতে 1800115526 লগতে 01123381092 নম্বৰত আপুনি ফোন যোগে দিব পাৰিব অভিযোগ। আৰু ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ PM কিষাণ মানধন যোজনাৰ জৰিয়তেও কৃষকৰ ভৱিষ্যত কৰা হ'ব সুৰক্ষিত। আৰু এই আঁচনিৰ অধীনত 60 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী কৃষকে লাভ কৰিব পেঞ্চন আৰু প্ৰতিমাহে 3,000কৈ লাভ কৰিব 60 বছৰৰ ঊৰ্ধৰ কৃষকে। আৰু দেশৰ কোটি কোটি কৃষকলৈ আহি পৰিছে সুখবৰ, কিয়নো আজি সন্ধিয়া 5 বজাত বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ মুকলি কৰিছে PM কিষাণ আঁচনিৰ 17 সংখ্যক কিস্তিৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত বৰষুণ হ'ব এইবাৰ উত্তৰ পূবত। অসমৰ লগতে অৰুণাচল মেঘালয়ত হ'ব মজলীয়া বৰষুণ। লগতে মণিপুৰ মিজোৰাম ত্ৰিপুৰাতো বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে। আৰু কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ বিজুলী ঢেৰেকনিৰ আশংকা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে এই তথ্য। আৰু কেইবাখনো জিলাত বেয়া বতৰৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। লগতে নলবাৰী তামোলপুৰ কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ বাবে। আৰু ধুবুৰী বঙাইগাঁও বৰপেটাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু কোৱা হৈছে যে ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। EVMৰ সলনি বেলট পেপাৰত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। পঞ্চায়ত নিৰ্বাচনত 4ৰ পৰা 5খন জিলাত পাইলট পৰ্যায়ত EVMত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। আৰু এইবাৰ সম্পূৰ্ণ অৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন। মাত্ৰ আঞ্চলিক আৰু জিলা পৰিষদে প্ৰতীকত নিৰ্বাচন খেলিব আৰু বিনা প্ৰতীকত নিৰ্বাচন খেলিব পঞ্চায়তৰ সভাপতি আৰু মেম্বাৰে। ৰাজ্যত উপ নিৰ্বাচন নহ'ব পাৰে বুলি ইংগিত এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু নিৰ্বাচন আয়োগৰ ওপৰত নিৰ্ভৰ কৰিব উপ নিৰ্বাচন। পুৰণি সমষ্টিভিত্তিক নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব পাৰে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই সম্পন্ন কৰিব লাগিব EKYCৰ পৰীক্ষণ।
খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ জাননী আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই ই-KYCৰ কাম আৰু ই-KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰক্ৰিয়াত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে এতিয়া ই-KYCৰ পৰীক্ষণ আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰে কৰক আপুনি ই-KYCৰ পৰীক্ষণ যদি আপুনি ই-KYC সম্পন্ন নকৰে তেন্তে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহব আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে ই-KYC পৰীক্ষণ সবিশেষ জানি লওক হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ আপুনি য'ৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে আপুনি তাতে যাব লাগিব প্ৰথমে ইয়াৰ পিছত সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা ই-POS মেচিন আৰু ই-POS মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ আৰু সকলো সুলভ মূল্যৰ দোকানলৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে আৰু 15 পৰা 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ই-KYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব আৰু এই খবৰটো আমি সবিশেষ জনাইছোঁ আমাৰ সমুদ্ৰককক যে আপোনালোকে 15 পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব এই ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ কাম